নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ AB আৰু UB পৰীক্ষাৰ বাবে আগৰ বছৰসমূহত আহি থকা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি? প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A অমৰকোষ। প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম হৈছে অমৰকোষ। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন? বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C মহৰ্ষি বেদব্যাস। বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ হৈছে মহৰ্ষি বেদব্যাস। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ কোনে লিখিছিল? হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A বাল্মীকি। হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ বাল্মীকিয়ে লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন চনত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা বুলি ঘোষণা কৰা হয়? কোন চনত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা বুলি ঘোষণা কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 1945 চনত। 1945 চনত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা বুলি ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন, কাক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়? কাক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D মহাকবি কালিদাস। মহাকবি কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে? বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A আনন্দমঠ। বন্দে মাতৰম গীতটো আনন্দমঠ বাংলা উপন্যাসত আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামচৰিতমানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰামচৰিতমানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D তুলসী দাস। ৰামচৰিতমানস গ্ৰন্থখন তুলসী দাসে ৰচনা কৰিছিল। তুলসী দাসে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়? ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A টাইমছ অফ ইণ্ডিয়া। ভাৰতৰ টাইমছ অফ ইণ্ডিয়া বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যন, মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম কি আছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A হৰিজন। মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম হৈছে হৰিজন। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণিকজন কোন আছিল? সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণিজনক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A পাণিনি। সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণিকজন আছিল পাণিনি। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন কোনে লিখিছিল? হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন কোনে লিখিছিল সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাণভট্ট হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন বাণভট্টই লিখিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে মৃচ্ছাকটিকম নাটকখন কাৰ ৰচনা কৰা মৃচ্ছাকটিকম নাটকখন কাৰ ৰচনা সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুদৰক মৃচ্ছাকটিকম নাটকখন সুদৰকক ৰচনা কৰা নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে আধুনিক মাৰাঠী কবিতাৰ জনক কোন আধুনিক মাৰাঠী কবিতাৰ জনক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেশৱ চুট আধুনিক মাৰাঠী কবিতাৰ জনক হৈছে কেশৱ চুট নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰামায়ণ ফাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল ৰামায়ণ ফাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বদায়নী ৰামায়ণ ফাৰ্চী ভাষালৈ বদায়নীয়ে অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গীতাঞ্জলি গীতাঞ্জলি পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন শিৱসাগৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে শেৱালি কবি বুলি কোনজন সাহিত্যকক জনা যায় শেৱালি কবি বুলি কোনজন সাহিত্যকক জনা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰত্নকান্ত বৰকাকতি শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতি সাহিত্যকক জনা যায় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচন কৰে নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাকুম অসমৰ মাকুম ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল
8 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শুৱালকুছি অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ধুবুৰী অসমৰ ধুবুৰী ঠাইত জুইশলা কাৰখানা আছে 10 নম্বৰ কুৱেশ্যনটো সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শোণিতপুৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে চৰক পূজা কেতিয়া পালন কৰা হয় চৰক পূজা কেতিয়া পালন কৰা হয় সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চ'ত মাহত চৰক পূজা চ'ত মাহত পালন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনগৰাকী খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয় অসমৰ কোনগৰাকী খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয় সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হিমা দাস অসমৰ হিমা দাস খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নীতিপাল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা আছিল নীতিপাল নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাট আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰকাসুৰ কামাখ্যা মন্দিৰ নৰকাসুৰে স্থাপন কৰিছিল বা নিৰ্মাণ কৰিছিল 17 নম্বৰ কুৱেশ্যনটো সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সচিবালয়ক এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে সচিবালয়ক বুজা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় 2009 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ বুলি সুধিছে তলত অপচন 4টা দিয়া আছে
অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গ্ৰীণহাউছ গেছ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু।